মাহৰ ভোগালী বিহুৰ বাবে চৌদিশে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাৰ শোলমাৰাত আৰু শোলমাৰাত দেখিবলৈ পোৱা গৈছে ইয়াৰ থলুৱা যিসকল মৎস্য ব্যৱসায়ী আছিল সেই মৎস্য ব্যৱসায়ীসকলে ইতিমধ্যে মৎস্য চিকাৰৰ কাম আৰম্ভ কৰিছে। এই ধৰণে ইয়াত থকা যিসমূহ পুখুৰী সেই পুখুৰী বা বিলসমূহত তেখেতসকলে মাছ মাৰি এই মাছসমূহ উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে সাজু হৈছে। দেখুৱাইছোঁ বিভিন্ন প্ৰজাতিৰ মাছ। এয়া হ'ল এটা চিতল মাছ, দেখুৱাইছোঁ বৃহৎ বৃহৎ আকৃতিৰ ইয়াত চিতল ইতিমধ্যে আমি উঠা দেখিবলৈ পাইছোঁ। সৰু বৰ বিভিন্ন প্ৰজাতিৰ মাছ। এইটো কিমানমান হ'ব? কিলো হ'ব? অকণমান দাঙি দিয়কচোন দৰ্শকসকলৰ বাবে। 5 কিলো। কি মাছ উঠিছে এতিয়ালৈকে? ৰৌ, ভকুৱা, বৰালি, চিতল বিভিন্ন প্ৰজাতিৰ ইয়াত মাছ দেখিবলৈ পাইছোঁ। এটা সুন্দৰ দৃশ্য, অকণমান দৃশ্যখিনি দেখুৱাই লৈছোঁ। এটা ভাল লগা দৃশ্য। আৰু উৰুকা বুলি ক'লে মাছে মঙহে উৰুকাৰ নিশা সকলোৱে এসাঁজ খোৱাৰ বাবে যিহেতু সাজু হৈছে আৰু বৃহৎ বৃহৎ আকৃতিৰ মাছসমূহ তেখেতসকলে বজাৰত বিক্ৰীৰ বাবে সাজু হৈছে আৰু যিখিনি মাছ কিছু সৰু হৈ আছে সেই মাছখিনি তেখেতসকলে পুখুৰীত পুনৰ মেলি দিছে। দৃশ্যখিনি প্ৰথমে দেখুৱাই লৈছোঁ। খুব এটা ভাল লগা দৃশ্য আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ শোলমাৰাত যিসকল থলুৱা মৎস্য ব্যৱসায়ী আছিল সেই মৎস্য ব্যৱসায়ীসকলে ইতিমধ্যে মাছ মাৰিছে আৰু এই মাছ উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে সাজু হৈছে। দেখুৱাইছোঁ পোনপটীয়াকৈ দৃশ্যখিনি, ভাল লগা কিছু দৃশ্য। এই পুখুৰীটোত প্ৰায় 4-5 কিলো ওজনৰ চিতল মাছ আমি দেখিবলৈ পাইছোঁ। আমি কথা কিছু পাতিম, দৃশ্য আমি দেখুৱাই থাকিম। যিহেতু ভোগালী বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ মন সাতখন হৈ থাকে। ভোগালী বিহুত আচলতে সকলোৱে ভোগৰ বাবে সাজু হয় আৰু বিশেষকৈ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে এই ধৰণে যিসকল মৎস্য ব্যৱসায়ী আছিল সেই মৎস্য ব্যৱসায়ীসকলে যাতে মাছ বিক্ৰী কৰিব পাৰে তাৰ বাবে ইতিমধ্যে তেখেতসকলে পুখুৰী বা বিলসমূহত মাছ মৰা আৰম্ভ কৰিছে। দৃশ্যখিনি দেখুৱাই লৈছোঁ। ডাঙৰ যিসমূহ মাছ সেই ডাঙৰ মাছসমূহ তেওঁলোকে বিক্ৰীৰ বাবে সাজু কৰিছে আৰু যিসমূহ মাছৰ যি আকৃতি সেই আকৃতি যিহেতু সৰু হৈ আছে সেই মাছসমূহ পুনৰবাৰ পুখুৰীত তেখেতসকলে মেলি দিছে। দাদা এতিয়ালৈকে কিমান ডাঙৰ মাছ উঠিছে? 4-5 কিলো ওজনৰ মাছ উঠিছে। প্ৰতি বছৰে আপোনালোকে মাৰে এই ধৰণে মাছ? তেখেতসকলে যিহেতু পুখুৰীত নামি এই মাছ মাৰি আছে আৰু এইসকল থলুৱা মৎস্য ব্যৱসায়ী বিশেষকৈ শোলমাৰা অঞ্চলৰ এইসকল ব্যক্তিয়ে প্ৰতি বছৰে এই ধৰণে উৰুকাত মাছ বিক্ৰীৰ বাবে সাজু হয় আৰু শোলমাৰা অঞ্চলত বহুখিনি ব্যক্তিয়ে এই মৎস্য ব্যৱসায় কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু ইয়াত বৃহৎ বৃহৎ আকৃতিৰ যিসমূহ পুখুৰী মোৰ সতীৰ্থ পৰাকৈ দেখুৱাব, বৃহৎ বৃহৎ আকৃতিৰ এই পুখুৰীসমূহত তেখেতসকলে প্ৰতি বছৰে মাছ ইয়াত তেওঁলোকে মেলি দিয়ে আৰু সেই মাছৰ পোনা মেলি দিয়াৰ পিছত বছৰেকৰ অন্তত বিশেষকৈ উৰুকাৰ সময়ছোৱাত যাতে ভাল তেওঁলোকে দাম পায় সেই দাম পোৱাৰ আশাতেই তেখেতসকলে উৰুকাৰ আগে আগে এই ধৰণে মাছসমূহ মাৰে পুখুৰীত। দেখুৱাই লৈছোঁ দৃশ্য। কথা পাতিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এই অঞ্চলটো যিহেতু মৎস্য ব্যৱসায়ীসকলেৰে ইয়াত ভৰি আছে বা মৎস্য ব্যৱসায়ীসকলে ইয়াত আছে, প্ৰতি বছৰে ইয়াত মাছ এই ধৰণে ইয়াত মৰা হয় বা মৎস্য চিকাৰ কৰা হয়। কি ক'ব, এইবাৰ কিমান মাছ এতিয়ালৈকে আপোনালোকে মাৰিবলৈ সক্ষম হৈছে? চাওক, এই বৃহত্তৰ শোলমাৰা অঞ্চলটো মৎস্য প্ৰধান অঞ্চল। এই মৎস্য প্ৰধান অঞ্চলৰ প্ৰায় 90% মানুহ মাছৰ লগত নিবিড়ভাৱে জড়িত আৰু ঠিক সেই বস্তুটো আগত ৰাখি আগন্তুক ভোগালী বিহুৰ আগত ৰাখি আজিৰ পৰা আমাৰ ইয়াত মাছ মৰা পৰ্ব আৰম্ভ হৈছে। এই মাছখিনি ইয়াত আজি কালি 2 দিন মাৰি পেলাই শোলমাৰাৰ বৃহত্তৰ বজাৰত উৰুকাৰ নিশা মেলি দিব। উৰুকাৰ নিশা বিক্ৰী হ'ব? বিক্ৰী হ'ব। ঠিক আছে বাৰু, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে মৎস্য ব্যৱসায়ৰ লগত জড়িত হৈ আছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰজাতিৰ মাছেৰে ইয়াত উভৈনদী হৈ পৰিছে। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অলপ জনালোঁ, লগতে ND24 সমূহ পৰিয়ালবৰ্গলৈ আমি ভোগালী বিহুৰ অলপ জনালোঁ। আজি আমাৰ এই প্ৰতি বছৰে যেনেকৈ মাছবোৰ তেওঁলোকে মৎস্যপালন আমাৰ ইয়াৰে স্থানীয় যিসকল মৎস্যবৃত্তিৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে প্ৰতি বছৰতে এইবেলিও মাছবোৰ এনেকৈ নেটিং কৰিছে। নেটিং কৰাৰ পিছত তেওঁলোকে উৰুকাৰ আগদিনাখন বজাৰত মোকলাই দিব। এনেকৈ তেওঁলোকে আমাৰ যি ভোগালীৰ মৎস্যৰ লগত জড়িত যিসকল ব্যক্তিৰ লোক আছে তেওঁলোকে আমাৰ এই মাছবোৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰাই গুচি যাব, বিভিন্ন বজাৰ দখল কৰিব আমাৰ এই মাছবোৰ। নিশ্চয়কৈ এয়া হ'ল নলবাৰী শোলমাৰাৰ দৃশ্য। যিহেতু ইতিমধ্যে বহুখিনি মাছ তেখেতসকলে চিকাৰ কৰিবলৈ সক্ষম হৈছে বা মাছ মাৰিবলৈ সক্ষম হৈছে, বিভিন্ন প্ৰজাতিৰ মাছ। দাদা অকণমান আপোনাৰ লগত কথা পাতিম। এতিয়ালৈকে কিমানমান মাছ আপোনালোকে উঠাবলৈ সক্ষম হ'ল? 4 কুইণ্টেলমান উঠিলে। 4 কুইণ্টেলমান উঠিলে। কিমান আশা কৰিছিলে এইবাৰ? চাই লওঁ কিমান পৰা উঠে আৰু। অকণমান দাদা দেখুৱাই দিব নেকি এতিয়ালৈকে কি মাছ উঠিছে? ডাঙৰ মাছ কি উঠিছে আৰু অলপ দেখুৱাই দিয়কচোন। দেখিছোঁ আমি চিতল কেইবাটাও আছিলোঁ, দেখুৱাইছিলোঁ। এয়া খুব ভাল লগা এটা দৃশ্য।
এয়া খুব এটা ভাল লগা দৃশ্য এই ধৰণে বিভিন্ন প্ৰজাতিৰ মাছ চিতল দেখুৱাইছোঁ বিভিন্ন আকৃতিৰ চিতল ইতিমধ্যে তেখেতসকলে ইয়াত চিকাৰ কৰিবলৈ সক্ষম হৈছে বা চিকাৰ ধৰিবলৈ সক্ষম হৈছে খুব ভাল লগা দৃশ্য আৰু এই ধৰণে উৰুকাৰ নিশা যাতে সকলোৱে লগে ভাগে এসাঁজ খাব পাৰে আৰু উৰুকাৰ বজাৰত তেওঁলোকে যাতে এই মাছসমূহ বিক্ৰী কৰিব পাৰে তাৰ বাবে ইতিমধ্যে এই মাছ ধৰা পৰ্ব বা মাছ চিকাৰ কৰা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে এয়া নলবাৰী শ'লমাৰাৰ দৃশ্য দেখুৱাইছোঁ থলুৱা প্ৰজাতিৰ বিভিন্ন মাছো আছে সমান্তৰালভাৱে ৰৌ ভকুৱা বৰালি বা বিভিন্ন প্ৰজাতিৰ যিসমূহ মাছ সেই মাছসমূহ ইয়াত উপলব্ধ হৈছে দাদা অলপ কথা পাতিম আপোনাৰ লগত অকণমান যদি আগুৱাই আহে আমি তেখেতসকলৰ লগতো কথা পাতিম কাৰণ দাদা কি মাছ উঠিলে এতিয়ালৈকে কি মাছ উঠিছে চিতাল উঠিছে গ্ৰাছ উঠিছে ডাঙৰ ডাঙৰ কিমান কিলো ওজনৰ 3 কেজি 4 কেজি গ্ৰাছ 4 কেজি ভৌকা উঠিছে কুকুৰা উঠিছে ঠিক আছে বাৰু এই ধৰণে দেখুৱাইছোঁ এয়া নলবাৰী শ'লমাৰাৰ দৃশ্য আৰু উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে এইসমূহ মাছ তেখেতসকলে ইতিমধ্যে ধৰা আৰম্ভ কৰিছে বা চিকাৰ কৰা আৰম্ভ কৰিছে আমি পোনপটীয়াকৈ যিহেতু আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ যে ভোগালী বিহুৰ প্ৰাকক্ষণত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো একেই ব্যস্ততা দেখিবলৈ পোৱা গৈছে এফালে যদি পথাৰত গাঁৱৰ ডেকাসকলে মেজি নিৰ্মাণ অথবা ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে আৰু আনফালে জীয়ৰী বোৱাৰীসকল আখলত ব্যস্ত হৈ পৰিছে লাড়ু পিঠা প্ৰস্তুত কৰাত আৰু এই ধৰণে উৰুকাৰ বজাৰত মাছ বিক্ৰীৰ বাবে সাজু হৈছে থলুৱা মৎস্য ব্যৱসায়ীসকলো আমি অকণমান সেই দৃশ্যখিনি দেখুৱাম গোটেইখিনি মাছ একেলগে যদি আমি এবাৰ দেখাব পাৰোঁ দৰ্শকসকলক অকণমান যদি সম্ভৱ হয় আমি গোটেইখিনি মাছ একেলগে আমাৰ দৰ্শকসকলক দেখুৱাম কিমান মাছটো এতিয়ালৈকে তেখেতসকলে ধৰিবলৈ সক্ষম হ'ল সেইখিনি আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ বিভিন্ন স্থানত ইতিমধ্যে তেখেতসকলে মাছসমূহ ৰাখিছে এয়া হ'ল এটা স্থানৰ দৃশ্য অকণমান দাঙি দিয়ক ডাঙৰ মাছ কোনটো আছে অকণমান দাঙি দিয়ক দৰ্শকসকলৰ বাবে খুব ভাল লগা দৃশ্য ধৰণে 5-6 কিলো ওজনৰ যি চিতল মাছ সেই চিতল মাছ তেখেতসকলে ইয়াত আজি ধৰিছে আৰু উৰুকাৰ বজাৰত এই মাছসমূহ মেলি দিয়াৰ বাবে সাজু হৈছে এইসকল থলুৱা মৎস্য ব্যৱসায়ী খুব ভাল লগা দৃশ্য আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে উৰুকাৰ নিশা সকলোৱে যাতে লগে ভাগে এসাঁজ খাব পাৰে উৰুকাৰ বজাৰত যাতে এই মাছসমূহ বিক্ৰী কৰিব পাৰে তাৰ বাবে সাজু হৈছে নলবাৰীৰ এইসকল থলুৱা মৎস্য ব্যৱসায়ী আৰু এই মৎস্য ব্যৱসায়ীসকলে এই মৎস্য ব্যৱসায় কৰি জীৱন জীৱিকা তেখেতসকলে চলাই আহিছে নলবাৰী শ'লমাৰাৰ পৰা আমি পোনপটীয়াকৈ আমাৰ ND24 দৰ্শকসকলক লৈ অহাৰ চেষ্টা কৰিলোঁ এই বিশেষ দৃশ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত